আঁতৰাই দিয়ক আমাৰ জগতচিং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গাঠিচ্যুত কৰক তাৰ বাহিৰে কিন্তু তেওঁলোকৰ কোনো চৰকাৰখনৰ একো নাই আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ ৰাজনীতিৰ মাজত টানি অনা হৈছে আজি যিসকল ৰাইজে তাত যায় জুবিন গাৰ্গৰ এটা গীতো গাব নাজানে হয়তো বহুতে তেওঁলোকৰ সেই অঞ্চলে অঞ্চলে জুবিন গাৰ্গক নিমন্ত্ৰণো কৰা নাই গান গাবৰ কাৰণে কিন্তু তাত কৈ এটাই উদ্দেশ্য যে জুবিন গাৰ্গক সামগ্ৰী কৰি লৈ চৰকাৰখনক বিৰোধ কৰিব লাগে হয়নে নহয় তাতে যাই গৈ জুবিন গাৰ্গক জ্ঞান দিব আমাক গালি নালাগে কিন্তু সেই শ্ৰেণীৰ মানুহে কিন্তু আগত যাব কিন্তু আমি যি শ্ৰেণীৰ মানুহ দেখিছোঁ সেই শ্ৰেণীৰ মানুহখিনি কিন্তু আজি আঁচনিসমূহ ল'বলৈ আগত যাব কিন্তু এইসমূহ তেওঁলোকে কৰা নাই বিৰোধী চৰকাৰখনক বিৰোধ কৰাৰ কাৰণে এইসকল মানুহক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে হয়নে নহয় গতিকে আমি অসম চৰকাৰখনক ধন্যবাদ জনাইছোঁ আমাৰ কৰ্মদক্ষ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাইছোঁ তেখেতে ৰাইজৰ কাৰণে যিখিনি কৰিছে ৰাইজৰ উপকাৰ কাৰণে যিখিনি আঁচনি লৈছে আজি অৰুণোদয় হওক বিনামূলীয়া চাউলক আজি নিযুত মইনা আয়ুষ্মান ভাৰত আজি বিনামূলীয়া শিক্ষা বিনামূলীয়া আজি পাঠ্যপুথি বিনামূলীয়া আজি পোচাক কৰিছে নে নাই গতিকে এইবিলাকৰ তেওঁলোকে কোনো ইছ্যু নাই আজি যিসকল আমাৰ দুখীয়া শ্ৰেণীৰ ৰাইজৰ ৰেচন কাৰ্ড আছে প্ৰত্যেকৰ আয়ুষ্মান কাৰ্ড আছে আৰু প্ৰত্যেকে যদি আমাৰ হস্পিটেলত যায় আজি 5 লাখ টকাৰ আপোনালোকে চিকিৎসা পাবলৈ সক্ষম হৈছে নে নাই পাইছেনে নাই গতিকে আপোনালোকে আয়ুষ্মান কাৰ্ডখন লৈ যাওক আপোনাৰ জমা দিয়ক আপোনাৰ একো খৰচ কৰিব লগা নাই চব তেওঁলোকে খৰচ কৰিব হৈছেনে নাই গতিকে এইসমূহ তেখেতসকলে বিৰোধীয়ে এইবিলাক যি চৰকাৰখনে কৰি আছে তেওঁলোকৰ এইবিলাকৰ কোনো ইছ্যু নাই তেওঁলোকক বিৰোধ কৰিব লাগে আজি জুবিন গাৰ্গক কিছু কৰি সাৰথি কৰি লৈছে ৰাজনীতি কৰিব লৈছে আৰু তেখেতক সাৰথি কৰি লৈ আজি এক শ্ৰেণী মানুহক তাত খুলি দিয়া হৈছে ন্যায় চৰকাৰে নিদিয়ে ন্যায় মুখ্যমন্ত্ৰী নিদিয়ে ন্যায় দিবৰ কাৰণে ন্যায়ালয় আদালত আছে প্ৰশাসনে তদন্ত কৰিব তদন্ত কৰি SIT গঠন কৰা আছে SIT ন্যায়ালয়েহে শাস্তি দিব ন্যায়ালয়ে ন্যায় দিব আজি বিৰোধীয়ে বিৰোধিতা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক অৱহেলা কৰিছে চৰকাৰখনে জুবিন গাৰ্গক ন্যায় দিব নিবিচাৰে আজি জুবিন গাৰ্গক টানি আনি বিৰোধীয়ে কেৱল মাত্ৰ যে চৰকাৰখনক চাব লাগে 2005 পিছত বিজেপিৰ বিপক্ষে ৰাইজক দিব লাগে বিজেপি চৰকাৰখন চাব লাগে মুখ্যমন্ত্ৰীক চাব লাগে এই হ'ল বিৰোধীৰ আজি ৰাইজে এতিয়া লাহে লাহে বুজিছে ন্যায়ালয়ে যে ন্যায় দিব আৰু 100তম মুখ্যমন্ত্ৰী পোৱাৰ পিছতো কিন্তু বিৰোধীয়ে খালী ৰাজনীতি মুখ্যমন্ত্ৰী মহোদয়ে 100% ৰাইজক আশ্বাস দিছে আৰু আমি সকলোৱে দেখিছোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী মহোদয় ব্যৱস্থাডাল জুবিন গাৰ্গ সন্মান সহকাৰে তেখেতক তাত ইমান মাটি দি সমন্বয় ক্ষেত্ৰত গঠন কৰা তাত নিৰ্মাণ কৰিব কাৰণে এটা কমিটি কৰি দিয়া হৈছে জুবিন গাৰ্গ ডাঙৰীয়া নিৰ্বাচন কৰি আজি সেইসকল তেওঁলোকে দেখিও নেদেখি আজি ৰাজনৈতিক বিভাগে আনি তাত খালি চৰকাৰ বিৰোধী হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী তাত ন্যায় বিচৰা গতিকে যিয়ে হওক আমাৰ চৰকাৰখনে খুব সুন্দৰভাৱে ৰাইজৰ লগত কাম কৰি গৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা ডাঙৰ দিবলৈ কৈছে মিঠাতেল দিয়াৰ কথা কৈছে মিঠাতেল সকলোৱে যিটো ৰাজনীতি কৰিলে যে মিঠাতেল কিয় দিব লাগে তাতো বহুতে আমাক মিঠাতেল নালাগে আমাক ন্যায় লাগে আমাক ন্যায়ো লাগিব আৰু ৰাইজৰ আঁচনিও লাগিব ৰাইজৰ উন্নতিও লাগিবনে নাই ন্যায় দিব ন্যায়ো লাগিব আমাক কিন্তু সুবিধাও লাগিব কিন্তু বিৰোধীয়ে ৰাজনীতি কৰিব লাগে কাৰণে আজি মিঠাতেলৰ নামত যিটো ৰাজনীতি কৰিছে গতিকে আমি যাব নালাগে আজি ৰাইজ সজাগ আজি ৰাইজ সচেতন আৰু আজিৰ ৰাইজ শিক্ষিত আৰু সকলোৱে বুজি পায় আজি কোনখন চৰকাৰ থাকিলে কোনখন চৰকাৰে ৰাইজৰ লগত আছে কোনখন চৰকাৰে ৰাইজৰ হৈ কাম কৰি আছে আজি
প্ৰায় 9.5 বছৰ আজি অসমত হ'ল, কেন্দ্ৰত প্ৰায় 11 বছৰ হ'ল। গতিকে আজি ৰাইজে দেখিছে, বুজি উঠিছে যে বিজেপি নেতৃত্বৰ চৰকাৰৰ সময়তহে আমি সুৰক্ষিত হ'ব পাৰোঁ। বিজেপি নেতৃত্ব চৰকাৰখন থাকিলেহে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্ব থাকিলেহে আজি আমি সকলোৱে সুৰক্ষিত হ'ব পাৰিম আৰু বিভিন্ন সা সুবিধা আমি ল'বলৈ হয়নে নহয়? আমি মাত্ৰ দুখীয়া পৰিয়ালে আজি ছোৱালীৰ ক্ষেত্ৰত আজি মেট্ৰিক পাছ কৰাৰ পিছত কলেজত নামভৰ্তি দিবৰ কাৰণে ভয় কৰিছিলে, কলেজত উচ্চ শিক্ষা দিবৰ কাৰণে ভয় কৰিছিলে। আজি মুখ্যমন্ত্ৰীয়ে মানে সেইটো চিন্তা কৰি দুখীয়া আই মাতৃসকলৰ সেই ভুল কৰা কামটো আমি নিযুত মইনাৰ জৰিয়তে আজি প্ৰতি মাহে বছৰেকত 12,500 দিয়াৰ কাৰণে যিটো ব্যৱস্থা কৰিছে, তাৰ কাৰণে আজি বহু দুখীয়া পৰিয়ালে আজি সুবিধা উপকৃত হ'বলৈ সক্ষম হৈছে। এইবিলাক আগৰ চৰকাৰবিলাক কৰিছিল নেকি? আৰু আজি প্ৰায় 2 লাখ হ'বলৈ গৈ আছে। এই যোৱাটো 5 বছৰৰ ভিতৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনৰ সময়ছোৱাত প্ৰায় 2 লাখ আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে শিক্ষিত যুৱক যুৱতীয়ে আজি চৰকাৰী চাকৰি লাভ কৰিবলৈ হৈছে বিনামূলীয়াকৈ। 1 টকাও কাকত ভুক্তি দিবলগীয়া হোৱা নাই, হয়নে নহয়? আজি 1 টকা কাকত ভুক্তি দিবলগীয়া হোৱা নাই। আজি প্ৰায় 2 লাখ যুৱক যুৱতীয়ে আজি চাকৰি পাবলৈ সক্ষম হৈছে। হয়তো এইকেইদিনত 2 লাখ সম্পূৰ্ণ হ'ব। যে আমাৰ ইয়াতে হয়তো বহুতৰে আজি মেধাৱী ছাত্ৰ ছাত্ৰীয়ে ভাল ধৰণে ইণ্টাৰভিউ দিছে, ভাল ধৰণে ইণ্টাৰভিউ পৰীক্ষা কৰিছে, আচৰণ পৰীক্ষাত ভালকৈ পৰীক্ষা দিবলৈ কমে তেওঁলোকে কোনো পইচা নভৰাকৈ আজি চৰকাৰী চাকৰি লাভ কৰিব হয়তো আমাৰ এই অঞ্চলতো বহুত ল'ৰা ছোৱালী চাকৰি পাবলৈ গৈছে। আমি বহুতো খবৰ পাইছোঁ, বহুতে আৰু খবৰ নিদিয়ে। আৰু এনেকুৱা মানুহ কিছুমান আছে যে বহুতে চৰকাৰী সুবিধা পাৱাৰ পিছতো কয় কি চৰকাৰে দিবই লাগিব, চৰকাৰে কৰিবই লাগিব। মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীটোৱে তেওঁ দক্ষতাৰে পাইছে, তেওঁ ভালকৈ কৰিছে, ভালকৈ পৰীক্ষা দিয়াৰ কাৰণে পাইছে। কিন্তু চৰকাৰখন কোন চৰকাৰৰ যিটো পাবলৈ সক্ষম হৈছে? কোন চৰকাৰে দিছে? ক'বই লাগিব। মোৰ ল'ৰা ছোৱালীয়ে আজিকালি কিন্তু যদি ভালকৈ পঢ়িছে, বাছনি হৈছে, তেওঁলোকে চাকৰি পাবলৈ কিন্তু সক্ষম হৈছে, হয়নে নহয়? গতিকে এনেধৰণে চৰকাৰখনে অসমৰ ৰাইজক সুৰক্ষিত কৰিবৰ কাৰণে, অসমখনক আগুৱাই নিবৰ কাৰণে যিধৰণে আমাৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰি গৈছে, আজি সকলোৱে দেখিছে। সেইকাৰণে ৰাইজে আজি এইখন চৰকাৰৰ বিশ্বাস কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাইজৰ বিশ্বাস আছে। যাৰ বাবে আজি স্বতঃস্ফূৰ্তভাৱে আমি দেখিবলৈ পাওঁ যে আমাৰ চৰকাৰী অনুষ্ঠানসমূহত, আমাৰ দলীয় কাৰ্যসূচীসমূহত আমাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আজি সহযোগ সহায় কৰি আহিছে। গতিকে বহুত দীঘলীয়া নকৰোঁ, আপোনালোক সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। আজি চৰকাৰখনে যিধৰণে আপোনালোকৰ লগতে আমাৰ দুখীয়া ৰাইজক যিধৰণে আগুৱাই নিবৰ কাৰণে যিধৰণে তেখেতসকলে কৰিছে, এইখিনি ভৱিষ্যতৰ দিনতে কৰি থাকক। আৰু এটাতো আপোনালোকে হয়তো ইয়াতে বহুতে আছে, উদ্যমিতা আঁচনি গম পাইছে? উদ্যমিতা আঁচনি গম পাইছে নাই? 10,000কৈ দিব, 10,000কৈ প্ৰতিগৰাকী মহিলাক দিব। ইতিমধ্যে প্ৰায় জিলাত দি আছে, আমাৰ কামৰূপ মহানগৰ জিলাত দিয়া নাই। কিয়? কামৰূপ মহানগৰ জিলা জালুকবাৰী সময়ত কিছু অংশ ধৰি গ'ল ৰুৰেল এৰিয়াত, কিন্তু গ্ৰাম্য এৰিয়াত কিন্তু দিয়া নাই, দিব। গতিকে আজি এই যিটো উদ্যমিতা 10,000 টকা পাব, ইয়াৰো মহিলাসকল কি উৎসাহিত। বহুতে সেই 10,000 টকা সৰু সৰু ব্যৱসায় আৰম্ভ কৰিব। কোনোবাই মুৰ্গী পুহিছে, হাঁহ পুহিছে, ছাগলী পুহিছে, সৰুকৈ ধান পুহিছে, কোনোবাই সৰুকৈ দোকান দিছে। আত্মনিৰ্ভৰ, স্বনিৰ্ভৰ। আজি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে, আমি বিদেশী বস্তু বৰ্জন কৰিব লাগে, আমি স্বদেশী ব্যৱহাৰ কৰিব লাগে। আমি সেইকাৰণে আমাৰ চৰকাৰে শ্লোগান কৰিছে, ঘৰে ঘৰে স্বদেশী, প্ৰতি ঘৰে স্বদেশী। ঘৰে ঘৰে স্বদেশী, প্ৰতি ঘৰে স্বদেশী। আমি পাৰিলে আমি আমাৰ দেশত উৎপাদিত আমি বস্তু ব্যৱহাৰ কৰিব লাগে। গতিকে আমাৰ দেশত উৎপাদিত বস্তু ব্যৱহাৰ কৰিলে কি হ'ব যে যিটো তাত উৎপাদন খৰচ বা যিটো চৰকাৰী টেক্স, GST যিটো টেক্স, সেইটো টেক্সটো
যদি ভাৰত উৎপাদিত সামগ্ৰী হয় সেইটো বস্তু ভাৰততে থাকি যায় যদি আমি বাহিৰৰ বস্তু যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া কিন্তু আচল যিটো কোম্পানীৰ হেৰি পইচা মানে যিটো জিএছটি হওক টেক্স সেইটো বাহিৰৰ দেশত গুচি যায় আজি ধৰি লওক কলগেট আমি পৰাপক্ষত কলগেট ব্যৱহাৰ কৰিব নালাগে কলগেটটো বাহিৰৰ সম্পূৰ্ণ কলগেটৰ পইচাটো বাহিৰত গুচি যায় আৰু আমি পেপচি কোকা কোলা খাব নালাগে পেপচি কোকা কোলাৰ সম্পূৰ্ণ হেৰি আজি বাহিৰত গুচি যায় তাত জড়িত আছে কোকা কোলা পেপচি কোকা কোলা কলগেট এই তিনিটা কোম্পানীয়ে তাত ফাইনেন্স কৰিছে পেপচি কোকা কোলা আৰু কলগেট এই তিনিটা বহিৰা কোম্পানীয়ে আজি নেপালত এই নেপালটো ঘটনা ঘটিল তাত তেওঁলোকে ফাইনেন্স হেৰি কৰিছিলে যে আমি পইচা তাত হেৰি কৰিম যোগান ধৰিম তেনেকুৱা হেৰি কৰিম ঠিক তেনেধৰণে আমাৰ অসমতো আমাৰ এটা চেট তেনেকুৱা কৰাৰ কাৰণে কিন্তু কৰি আছে সেইকাৰণে মাননীয় মোদী ডাঙৰীয়াই বুজি পাই এইবিলাক মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সজাগ গতিকে আমাৰ ইয়াত ৰাইজে সেইটো ৰাস্তালৈ কেতিয়া নাযায় আমি ইতিমধ্যে দেখিছোঁ আমি কা আন্দোলন দেখিছোঁ কা আন্দোলন কি হৈছে আন্দোলনৰ শংকৰদেৱৰ যিটো হয়নে নহয় আজি যদি তেনেকুৱা পৰিস্থিতি হয় আমাৰ সেই সময়ছোৱাত যি আমাৰ এগৰাকী জাপানৰ এগৰাকী মানে আহাৰ কথা আছিলে ডাঙৰ এগৰাকী হেৰি আমাৰ ইয়াতে কোম্পানী খোলাৰ ব্যৱস্থা কৰাৰ কথা আছিলে ইমান ধুনীয়াকৈ যোগাযোগ সজাই আছিলে কিন্তু আন্দোলনৰ নামত আজি এক শ্ৰেণীয়ে সেইসকলে কিন্তু বৰ্বৰতা আমি সকলোৱে জানো এটা হ'ল লুৰিণজ্যোতি গগৈ অখিল গগৈটো আন্দোলন কৰি নাথাকে আন্দোলনৰ নামত ৰাজনীতি খুলি আজি বিধায়ক কৰি আছে বিধায়ক হোৱাৰ পিছত চৰকাৰখনক যি সমালোচনা মুখ্যমন্ত্ৰীক যি গালি যি ব্যৱহাৰ আমি সকলোৱে দেখিছোঁ ক'ৰবাত উচ্ছেদ হ'ব তাতে বন্যভূমি উচ্ছেদ কৰি আছে অখিল গগৈ তাত জাপ মাৰিব চৰকাৰক বিৰোধ কৰিব আমি দেখিছোঁ নাই লুৰিণজ্যোতি গগৈ আজি খালী চৰকাৰক বিৰোধী আন্দোলনৰ নামত এইসকলে বৰ্ব নেতা হৈ আজি ৰাজনীতি দলৰ এটা মুৰব্বী হৈ আজি অসমত ৰাজনীতি কৰি কেনে আজি বিজেপি চৰকাৰক সমালোচনা কৰি আছে মুখ্যমন্ত্ৰীক সমালোচনা কৰি আছে আই মাতৃসকলক দিয়া আঁচনিৰ বিৰোধিতা কৰি আছে হয়নে নহয় গতিকে আপোনালোকে চৰকাৰক বিৰোধিতা কৰা মানে আপোনালোকক বিৰোধিতা কৰা চৰকাৰখনে কাৰ কাৰণে চিন্তা কৰিছে ৰাইজৰ কাৰণে চিন্তা কৰিছে দুখীয়া শ্ৰেণীৰ আই মাতৃসকলৰ গতিকে আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আজি চৰকাৰীভাৱে মোক ইয়াতে থাকিব ক'লে আৰু আমাৰ বিশ্বপুত্ৰ ডাঙৰীয়া যোৱাকালিৰ পৰা বাৰে বাৰে কৈ আছে যে মোক মিত্ৰ বুলি মাতে মিত্ৰটো কিন্তু দিল্লীৰে থাকিব লাগিব ৰাইজক অকণমান কথাখিনি বুজাব লাগিব বুজাবলগীয়া সময় নাই সকলোৱে গোটেইখিনি বুজি পায় আজি চৰকাৰৰ আমাৰ বাবে অসমৰ ৰাইজৰ বাবে সকলো শ্ৰেণীৰ বাবে যিধৰণে কাম কৰিছে আমাৰ সুলভ মূল্যৰ ৰেচন কাৰ্ড আৰু আমাৰ আইনটো যিধৰণে প্ৰতিটো ক্ষেত্ৰত সুবিধা দিয়াৰ ব্যৱস্থা কৰিছে সেইখিনি আমি সকলোৱে দেখিছোঁ অৰুণোদয়ৰ পৰা আদি কৰি উদ্যমিতা আমাৰ আয়ুষ্মান যিধৰণে দিয়াৰ ব্যৱস্থা কৰিছে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ আমাৰ জনাইছোঁ আৰু লগতে আমাৰ দেশৰ লগতে আমাৰ অসমখনকো উন্নয়নৰ প্ৰতি তীব্ৰ গতিৰে আগবঢ়াই নিয়াৰ বাবে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আমাৰ কৰ্মযোগ্য নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সুন্দৰভাৱে
লাগে